নমস্কাৰ বন্ধুসকল, দোকান চোকান খুলি বহাই দিছোঁ এয়া বনলেছ চিকেন। এইপিনে বহাই দিছোঁ আপোনাৰ চাউল। তাৰপিছত এইপিনে মানুহজনীক সৰু গেছটোত লগাই দিছোঁ চিকেন ৰোলৰ পৰঠাটো ভাজিবলৈ, কাৰণ যিহেতু আজি হেল্পাৰ অহা নাই। লগতে ময়ো লাগি গ'লোঁ এগ চিকেন ৰোলৰ পৰঠাটো বনাবলৈ। তাৰপিছত পৰঠাটো দি ডিমটোৰ ওপৰত ভালকৈ হেঁচি দিছোঁ, কাৰণ চবফালে ডিমটো লাগক। তাৰপিছত এয়া বন্ধুসকল চাউল বইল হৈ গ'ল। তাৰপিছত এয়া মানুহজনীক ফইল পেপাৰত এগ চিকেন ৰোল পেকিঙত লগাই দিছোঁ বন্ধুসকল। তাৰপিছত এইপিনে ডেক্সিত আপোনাৰ চিকেন বহাইছিলোঁ, চিকেনটো উতলি এটোপাল দুটোপাল পৰিছে বন্ধুসকল। তাৰপিছত ঢাকনখন আঁতৰাই দি অকণ হাতাখন দি তল ওপৰ কৰি দিম বন্ধুসকল, কাৰণ পৰিমাণটো বেছি হৈছে মাংসৰ, বাচনটো সৰু পৰিছে, গতিকে হাতাখন দি তল ওপৰ কৰি দিছোঁ বন্ধুসকল। তাৰপিছত এনেকৈ তল ওপৰ কৰিয়ে আছোঁ, পৰিছে কিনাৰ দি আকৌ ছাইড দি চপাই দিছোঁ। এগ চিকেন ৰোল মানুহজনীয়ে পেকিং কৰি আছে, বনলেছ চিকেন দি পিঁয়াজ দি আপোনাৰ পেকিং কৰিছে বন্ধুসকল। আকৌ এইপিনে পৰঠাখন বহাইছিলোঁ, পাহৰি গৈছিলোঁ, আকৌ লুটিয়াই দিলোঁ, জ্বলিছে নেকি, নাই জ্বলা বন্ধুসকল। তাৰপিছত এয়া চাব পাৰে মানুহজনীয়ে ফইলত আকৌ চিকেন ৰোল পেকিং কৰি আছে বন্ধুসকল। অৰ্ডাৰ দুটামান আছে যিহেতু, গতিকে অৰ্ডাৰ দুটামান আছে, কৰিবতো লাগিবই বন্ধুসকল। তাৰপিছত মই চিকেনটো আকৌ এবাৰ চালোঁ, চিকেনটো নাই, ঠিকে আছে। চাউলৰ কোৱালিটিটো চাব পাৰে বন্ধুসকল, কিমান ধুনীয়া বইলিং হৈছে। তাৰপিছত পানী লৈ আহি গ'ল দোকানৰ দাদাজন। বোলো দাদা আজি অহা দেৰি হ'ল, মোৰ চাউল বইল হৈ গ'ল, মাংস হৈ গ'ল, একো নাই, ল'বতো লাগিবই পানী, কাৰণ পানীয়ে আমাৰ প্ৰাণ। গতিকে বন্ধুসকল পানী লৈ ল'লোঁ, দাদাক পইচা দি দিলোঁ। এইপিনে অৰ্ডাৰ এটাও আছিলে, চাউলটো অকণ ঠাণ্ডা হৈছিলে, চাউলটো মই টাৱাত বহাই দিলোঁ। এইপিনে খুৰা আমাৰ আৰু মানুহজনীক পেকিঙত লগাই দিলোঁ। খুৰা আমাৰ ভাল খুৰা, ওচৰৰে খুৰাক আৰু মানুহজনীক লগাই দিলোঁ। মানুহজনীক মই ক'লোঁ চাউলটো তুমি দিয়া, ভালকৈ যাতে চবৰ ভাগত সমানে পৰক, কাৰণ সৰু ডাঙৰ কম বেছি কোনো ডাঙৰ কথা নাই, চবৰ ভাগত যাতে সমানে পৰক। খুৰাজনক মাংস ভগাবলৈ লগাই দি গ্ৰেভিটো মই দিম বোলো, খুৰা আপুনি ধুনীয়াকৈ মাংসখিনি দি যাওক, সৰু ডাঙৰ চব মিলাই মাংস চবতে দি যাওক। তাৰপিছত এই বন্ধুসকল গ্ৰেভিটো মই ধুনীয়াকৈ দিছোঁ, কাৰণ বিৰিয়ানী মানে আমাৰ গ্ৰেভি অকণ দিয়া যায়, কাৰণ শুকানে কোনোটো খাব নোৱাৰে বন্ধুসকল। কাৰণ আমি বিৰিয়ানী মানে চবতে গ্ৰেভি দিওঁ, কাৰণ কোনে গ্ৰেভি দিয়ে নিদিয়ে নাজানো বন্ধুসকল। এয়া চব ফাইনেলি আমাৰ হৈ গ'ল আমাৰ বিৰিয়ানী গোটেইখিনি ভৰোৱা। গতিকে এতিয়া পেকিং কৰিম আৰু বন্ধুসকল, পেকিং কৰি য'ত অৰ্ডাৰ আছিলে তাত দি আহিম। তাৰপিছত ক'ৰবাত এপিচ দুপিচ কমিছে নেকি খুৰাজনক ক'লোঁ, খুৰাজনে দি গৈ আছে। তাৰপিছত লেগ পিচ এটা অৰ্ডাৰ আহিছিল, লেগ পিচটো মা মছলা দি ধুনীয়াকৈ ফ্ৰাই কৰি দিছোঁ, ফ্ৰাই কৰি আছোঁ। তাৰ মাজতে আহিল আমাৰ ভাইটি এজন, খাই হেনো আপোনাৰ ডিম ভুজিয়া, ভাইটিজনক ৰখিব দি লেগ পিচটো ধুনীয়াকৈ ভাজিছোঁ। তিনিজন ভাইটি আহিছে, খাই হেনো ডিম ভুজিয়া ভাজি আছোঁ। তাৰ মাজতে দাদা এজন আহিলে, খাই এগ চিকেন ফ্ৰাইড ৰাইচ, দাদাজনক ৰখিব দি মই ডিম ভুজিয়াটো ভালকৈ ফ্ৰাই কৰি আছোঁ, তল ওপৰ কৰি, কাৰণ গাজৰ কেপচিকাম ধুনীয়াকৈ সিজিব লাগিব। এইজন দাদাই এগ চিকেন ফ্ৰাইড ৰাইচ খায়, দাদাজনক ৰখিব দি মই ধুনীয়াকৈ ডিম ভুজিয়াটো ভালকৈ ফ্ৰাই কৰি আছোঁ। তাৰপিছত এই ভাইটিকেইজনক সুধিছোঁ, বোলো ভাইটি কিবা মা মছলা বেছিকৈ দিম নেকি, জ্বলা কিবা বেছিকৈ দিম নেকি? ভাইটিকেইজনে ক'লে নালাগে, সেইমতে মই কৰি গৈছোঁ ভাইটিকেইজনৰ কাম। তাৰপিছত দাদাজনৰ এগ চিকেন ফ্ৰাইড ৰাইচটো বহাই দিছোঁ। এগ চিকেন ফ্ৰাইড ৰাইচটো বহাই দি দাদাজনে ক'লে অকণমান কাঢ়াকৈ ভাজিবা, চাউলটো অকণ ফুটিলে খাই ভাল লাগে, মা মছলা কমাই দিবা। বোলো ঠিক আছে দাদা, মা মছলা কমাই দিম। জ্বলা দিম নেকি সুধিছোঁ, কৈছে জ্বলা নালাগে। বোলো ঠিক আছে দাদা। এই আমাৰ হৈ গ'ল বনলেছ চিকেন, অলপ আকৌ দি দিছোঁ এক্সট্ৰাকৈ, কাৰণ কম লাগিছিল মোৰ মতে, গতিকে বনলেছ চিকেন দি এইপিনে চাউল কমি গৈছিল, চাউল বহাই দিছোঁ অলপ, বহাই দি ফ্ৰাইড ৰাইচটো আকৌ তল ওপৰ কৰি দাদাজনক দি দিম এতিয়া খাবলৈ। দাদাজনে কৈছে গুড গুড গুড। তাৰপিছত আকৌ তল ওপৰ কৰি ভালকৈ ফ্ৰাই কৰিছোঁ। এয়া হৈ গ'ল ফাইনেলি, দাদাজনক দিম খাবলৈ, দাদাজনে খাইছে। তাৰপিছত আহিল আমাৰ খুৰা এজন, খাই হেনো পৰ্ক ফ্ৰাইড ৰাইচ, গতিকে মানুহজনীক বনাব দি মই ভিডিঅ' এটা কৰিলোঁ। খুৰাজনে হাই ক'লে, বোলো ঠিক আছে। এয়া মানুহজনীয়ে বনাই আছে, এয়া চাওক পৰ্ক গ্ৰেভি, দেখিলে খাওঁ লাগি যায়, কি ধুনীয়া পৰ্ক গ্ৰেভি। তাৰপিছত ভাইটি আহিল দুজন, ভাইটি দুজনে খাই হেনো, এজন ভাইটিয়ে খায় সৰু পেকেটৰ বিৰিয়ানী, এজন ভাইটিয়ে খায় ডাঙৰ পেকেটৰ বিৰিয়ানী, লগত আৰু দুজন ভাইটি আহিছে, খাই হেনো ডাঙৰ
মানে লেগ পিচ থকা বিৰিয়ানী। বোলো হ'ব একো নাই। তাৰপিছত মানুহজনী কেনেকৈ লৰাব দি বিৰিয়ানীটো মই ভিডিঅ' এটা কৰিছোঁ, কৰি ভাইটিকেইজনক সুধিছোঁ কেনেকৈ কি দিম। ভাইটিজনৰ এটা হৈ গ'ল, ভাইটিজনক দিলোঁ সৰু বিৰিয়ানী। ভাইটিজনে হাঁহি এটা মাৰি গুচি গ'ল। তাৰপিছত আকৌ মই এই ডাঙৰ বাতিৰ বিৰিয়ানীটো মই নিজে পেকিং কৰিছোঁ। তেওঁক হেনো লেগ পিচ লাগে, কাৰণ লেগ পিচটো অকণ সোমোৱাবলৈ দিগদাৰ হয় বন্ধুসকল, কাৰণ চাউলে সোমোৱাম নে মানে ভাতটো সোমোৱাম নে লেগ পিচটো সোমোৱাম, গতিকে যেনে তেনে ধুনীয়াকৈ ভালকৈ সোমোৱাই দিছোঁ বন্ধুসকল। এইটো লেগ পিচ দেখা পাইছে, লেগ পিচটো এক্সট্ৰাকৈ দিম বুলি ক'লোঁ। ভাইটিজনে ক'লে হ'ব ঠিক আছে। তাৰপিছত এইপিনে মানুহজনীয়ে চিকেনৰ গ্ৰেভিটো বিৰিয়ানীটোত দি দিছে। আকৌ এবাৰ কৈছোঁ, বিৰিয়ানীত কোনোবাই গ্ৰেভি দিয়ে নিদিয়ে নাজানো, আমি কিন্তু প্ৰতিটো হাফ হওক ফুল হওক চবতে আমি চিকেনৰ গ্ৰেভি দিওঁ বন্ধুসকল, কাৰণ আমি শুকানে কাকো নিদিওঁ। তাৰপিছত আৰু এটা বিৰিয়ানী মতে পেকিং কৰিছোঁ, লগত হেনো লাগে বোলে ডিম অমলেট। এইপিনে গধূলি হ'ল। তাৰপিছত মোলো হ'ব ঠিক আছে। আৰু এইজন ভাইটিয়ে ক'লে মোকো লাগিব অমলেট এটা। মোলো ঠিক আছে। তাৰপিছত ৰখিব দি মই এইটো ডিম অমলেট 3টাৰ কাৰণে 3টা ডিম অমলেট বহাই দিলোঁ। বহাই দি অলপ সিজিবলৈ এৰি দিলোঁ। সিজিবলৈ এৰি দি অকণ হাতা দি ভালকৈ লৰাই দিছোঁ। মানে সোনকালে হয় যিহেতু অমলেটটো, কিন্তু আপোনাৰ কি হয় 3টা ডিম অকণমান টাইম লৈছে। গতিকে এয়া কাটি তিনিজনকে দি দিছোঁ। তাৰে এজন ভাইটিয়ে ক'লে এইটো মোক লাগিব। বোলো হ'ব ঠিক আছে। এইটোকে তেওঁকে দিছোঁ। দি তেওঁ দিছোঁ নে নাই চাইছে আকৌ। অঁ হয়। গতিকে ধাম ধুম পেকিং কৰি দিছোঁ। ভোক হেনো বৰকৈ লাগিছে। মানুহজনীক সোনকালে পেকিঙত দি ভাইটিজনক আগলৈ আহিব দিলোঁ। ভাইটিজনে আগলৈ আহি কৈছে মোক সোনকালে দিয়ক ভোক লাগিছে। গতিকে তাড়াতাড়ি কৰিলে অলপ খৰধৰ হয় বন্ধুসকল। চাব পাৰিছে 2টা ভালকৈ পেকিং হ'ল, এটা ভালকৈ পেকিং হোৱা নাই। সি ক'লে একো নাই মই লৈ যাওঁ, খাব পাৰিম। তাৰপিছত আকৌ ডিম ভুজিয়াৰ অৰ্ডাৰ এটা আহিল ভাইটি এটাৰ। ডিম ভুজিয়াটো ধুনীয়াকৈ ভাজি আছোঁ, গাজৰ কেপচি পিঁয়াজ দি পেলাই বন্ধুসকল। তল ওপৰ কৰি ধুনীয়াকৈ ভাজি আছোঁ, যিহেতু গাজৰ কেপচিটো পুটুককৈ নিসিজে, কাৰণ তল ওপৰ ধুনীয়াকৈ ভালকৈ কৰিব লাগে। কৰি তাৰপিছত বন্ধুসকল চিকেন ড্ৰাই ফ্ৰাই অৰ্ডাৰ এটা আহিল ভাইটি এজনৰ। চিকেন ড্ৰাই ফ্ৰাইটো ধুনীয়াকৈ মা মছলা দি আপোনাৰ ভাজি আছোঁ। ভাজি ধুনীয়াকৈ আপোনাৰ পেকিঙৰ বাতিটো ওচৰলৈ লৈ আহিছোঁ। আহি পেলাই আপোনাৰ ধুনীয়াকৈ পেকিং কৰি পেলাই দি দিম বন্ধুসকল। তাৰপিছত এই ফ্ৰাইড ৰাইচ এটা অৰ্ডাৰ আহিল বন্ধুসকল। ফ্ৰাইড ৰাইচটো ধুনীয়াকৈ দিম। দি তাৰপিছত এইপিনে এইজন ভাইটি খাই হেনো পৰ্ক ড্ৰাই ফ্ৰাই চিকেন ফ্ৰাইড ৰাইচ ধুনীয়াকৈ ভাজি আছোঁ। 2টা গেছত 2টা চাইডে ভাজি পেলাই বন্ধু। আবেলি হ'ল, ৰাতি হ'ল, দোকান সামৰিবলৈ হ'ল, লাষ্ট অৰ্ডাৰ লগতে বৰা ঘৰত যাবলৈ হ'ল।